নমস্কাৰ বন্ধু বান্ধৱীসকল, মেথামেটিক্সৰ সেকেন্ড সেকশনলৈ আপোনালোকক স্বাগতম জনাইছো। লাষ্ট ক্লাছত আমি ডিসকাস কৰিছিলো নাম্বাৰ সিৰিজৰ ইন্ট্ৰোডাকচনৰ বিষয়ে। আজি আমি নাম্বাৰ সিৰিজৰ কিছুমান ইম্পৰ্টেন্ট কোৱেশ্যনৰ বিষয়ে আলোচনা কৰিম। সো বলক ভিডিওটো আৰম্ভ কৰো। ফাৰ্স্ট কোৱেশ্যনটোলৈ আহিছো। A restaurant requires 50 kg meat per week. Then how many meat will it require for the month of January, February, March 2016? ইয়াত কোৱা হৈছে যে এখন ৰেষ্টুৰেণ্টত প্ৰত্যেক সপ্তাহে 50 কেজি মাংসৰ দৰকাৰ হয়। তেনেহলে জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ 2016ত কিমান মাংসৰ দৰকাৰ হ'ব এই কথাষাৰ উল্লেখ কৰিছে। আৰু এই প্ৰশ্নটোৰ অপচন কেইটা হ'ল, এক নম্বৰটো হৈছে 550 কেজি, বি নম্বৰটো হৈছে 650 কেজি, সি নম্বৰটো হৈছে 70 কেজি আৰু ডি নম্বৰটো হৈছে 800 কেজি। সো এতিয়া আমি প্ৰশ্নটো কেনেদৰে কৰিম তাক আমি চাম আহক। এক নম্বৰ কোৱেশ্যনত তাৰ সলিউশন হ'ব, প্ৰশ্নত কি বুলি কোৱা হৈছে অৰ্থাৎ একৰ্ডিং টু কোৱেশ্যন কি বুলি কোৱা হৈছে, এখন ৰেষ্টুৰেণ্টত পাৰ উইক কিমান মাংস দৰকাৰ হয়, 50 কেজি দৰকাৰ হয়। সো গতিকে জানুৱাৰী, ফেব্ৰুৱাৰী আৰু মাৰ্চ আৰু ইয়াৰটো দি দিয়া হৈছে কোন ইয়াৰৰ 2016ত কিমান মাংসৰ দৰকাৰ হ'ব। যেতিয়া এনেকুৱা কোৱেশ্যন আহিব তেতিয়া আপোনালোকে জানুৱাৰী মাহত কিমান দিন, ফেব্ৰুৱাৰী মাহত কিমান দিন আৰু মাৰ্চ মাহত কিমান দিন সেই কথাষাৰ আপোনালোকে উলিয়াই ল'ব লাগিব। জানুৱাৰী মাহত কিমান দিন আছে, 31 ডেজ। সেকেন্ডটো মনত ৰাখিব ফেব্ৰুৱাৰী মাহ। ফেব্ৰুৱাৰী মাহ জেনেৰেলি কেইদিনীয়া হয়, 28 দিন। কিন্তু এই ইয়াৰটো দিছে ন, এই ইয়াৰটো কেতিয়া হয়, লিপ ইয়াৰ হয়। তেতিয়াহ'লে কিমান দিন হ'ব, 29 ডেজ। আৰু মাৰ্চ মাহত কিমান দিন হ'ব, 31 ডেজ। এটা এটা কাম কৰিব, এই গোটেইকেইটা দিনকে প্লাস কৰি দিব। প্লাস কৰি দি পেলাই কিমান আনসাৰ পাব, 11 3 2 3 6 8 9 অৰ্থাৎ 91 ডেজ আপোনালোকে পাব। এতিয়া এক সপ্তাহত কিমান মাংসৰ দৰকাৰ হয়, 50 কেজি মাংসৰ। এতিয়া 91 ডেজত কিমান মাংসৰ দৰকাৰ হ'ব, এতিয়া এইটো আপোনালোকক উলিয়াবলৈ কৈছে। এতিয়া 1 উইক মানে সকলোৱে জানো 1 উইক মানে 7 ডেজ। এতিয়া আপোনালোকে এই ডেজক উইক হিচাপেও কৰিব পাৰে নাইবা ডেজ হিচাপেও কৰিব পাৰে। উইক হিচাপে কৰিলে বেছি শৰ্ট হ'ব। ধৰি লোৱা হয় ইয়াক যদি উইক হিচাপে কৰা হয় 91ক 7ৰে ডিভাইড কৰিছো, কিমান হ'ব, 1 7 21। 7ৰে 21ক কেইবাৰ যাব, 3 টাইমছ যাব। সো 21। সো কেই সপ্তাহ হ'ব, 13 সপ্তাহ। প্ৰশ্নত কি বুলি কোৱা হৈছে, এক উইকত অৰ্থাৎ এক সপ্তাহত কিমান মাংসৰ প্ৰয়োজন হ'ব, 50 কেজি। সো তেতিয়াহ'লে 13 উইকত কিমান মাংসৰ প্ৰয়োজন হ'ব, তেতিয়াহ'লে এটা কাম কৰিব, 50 ইনটু 13 কেজি। গতিকে কিমান হ'বগে, 5 13 65 অৰ্থাৎ 650 কেজি। এতিয়া এনসাৰ কোনটো শুদ্ধ হ'ব, বি এনসাৰ শুদ্ধ হ'ব, অৰ্থাৎ 650 কেজি ইজ দা ৰাইট এনসাৰ। সো এনেধৰণে অংকটো আপোনালোকে কৰিব পাৰে। এতিয়া আহিছো নেক্সট কোৱেশ্যনলৈ। নেক্সট কোৱেশ্যনটো হ'ল, the cost of 2 apples and 4 bananas is 60. What is the cost of 10 apples and 20 bananas? ইয়াত কোৱা হৈছে যে দুটা আপেল আৰু 4টা কলৰ দাম 60 টকা। তেতিয়া হলে 10টা আপেল আৰু 20টা কলৰ দাম কিমান হ'ব? অপচন আছে এ 300 rupees, বি আছে 400 rupees, সি আছে 200 rupees আৰু ডি আছে 500 rupees। সো এতিয়া 2 নম্বৰ কোৱেশ্যন অৰ্থাৎ সলিউশন বুলি আমি লিখি লওঁ। ইয়াত কি বুলি কোৱা হৈছে, দুটা আপেল প্লাস 4টা বানানাৰ দাম কিমান বুলি কৈছে, 60 rupees বুলি কোৱা হৈছে। তেতিয়াহ'লে আমাক কেইটা আপেল আৰু কেইটা বানানা উলিয়াবলৈ কৈছে, 10টা আপেল আৰু 20টা বানানাৰ দাম কিমান সেইটো উলিয়াবলৈ কৈছে। এটা কথা মন কৰিব, প্ৰথমতে এই সমীকৰণটো আপোনালোকে লিখি ল'ব। 2a অৰ্থাৎ দুটা আপেল আৰু 4টা বানানাৰ দাম 60 rupees। গতিকে যেতিয়া এই 2টো 10 বুলি কৰিব লাগিব আৰু 4টো 20 বুলি কৰিব লাগিব, তেতিয়াহ'লে আপোনালোকে ইয়াত 5 ইনটু কৰিব লাগিব। দুই সাইডে 5 ইনটু কৰি দিব, ইফালেও কৰিব আৰু 60 ফালেও কৰিব, 60 ইনটু 5 কৰি দিব। এতিয়া নেক্সট 5 দুগুণ 10, 10টা আপেল প্লাস 5 4 গুণ 20, 20টা কল
মিষ্টা কলৰ দাম কিমান হ'ব 300 rupees so answer A is the correct এতিয়া এই প্ৰশ্নবোৰ আপোনালোকে তেনেদৰে কৰিব পাৰে এতিয়া নেক্সট কোৱেশ্চনলৈ আহিছো নেক্সট কোৱেশ্চনটো হৈছে sum of four consecutive number is 106 what is the smallest and largest number ইয়াত কোৱা হৈছে যে চাৰিটা কন্টিনিউয়াস নাম্বাৰৰ যোগফল হৈছে 106 ইয়াৰে সবতকে সৰু আৰু একেবাৰে ডাঙৰ সংখ্যাটো কি হয় আৰু ইয়াৰ অপচনসমূহ হৈছে A 25 and 28 B 26 and 29 C 30 and 33 and D 35 and 38 এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে কেনেকৈ কৰিব আমি চাম বল সো এতিয়া 3 নম্বৰ সলিউশন আপোনালোকে লিখি লব এতিয়া ইয়াত কি বুলি কোৱা হৈছে চাৰিটা কনজুগেটিভ সংখ্যাৰ যোগফল 106 ধৰি লোৱা হওক সেই সংখ্যাকেইটা হৈছে x তাৰ পিছৰটো কিমান হ'ব x + 1 তাৰ পিছৰটো কিমান হ'ব x + 2 তাৰ পিছৰটো হ'ব x + 3 এতিয়া এই কিটা যোগফল কিমান বুলি কৈছে 106 সো গতিকে এই গতিকেটা যোগ কৰি দিব আপোনালোকে কিমান হ'বগে 106 এতিয়া এটো সিম্পলিফিকেশন আপোনালোকে কৰি দিব পাৰে এতিয়া এই কিমানটা x আছে x এটা দুটা তিনটা চাৰিটা চাৰিটা x হলে কিমান বুলি লিখিব আপোনালোকে 4x বুলি লিখিব তাৰ পিছত 1 2 3 অৰ্থাৎ গোটেইকেইটা যোগফল কিমান হ'ব 6 এটা হলে কিমান লিখিব 106 সো এনেদৰে কৰিব পাৰে 4x আৰু 6 টো ইফালে লৈ গলে কিমান হ'ব 106 ৰ পৰা এটো প্লাছত আছে ইফালে গলে মাইনাস হ'ব 106 so 4x is equal to 106 ৰ পৰা 6 মাইনাস কৰিলে 100 হ'ব নেক্সট 4 টো এফালে পূৰণ হৈ আছে ইফালে গলে কিমান কি হ'ব হৰণ হৈ যাব so 100 ডিভাইডেড বাই 4 কিমান হ'ব 25 so x ৰ ভ্যালু হৈছে কিমান 25 এটা কোৱেশ্চনত কি বুলি কৈছে according to question কি বুলি কৈছে সবতকে স্মলেষ্ট to কি হৈছে x আৰু সবতকে লাৰ্জেষ্ট to কি আছিল x + 3 যেহেতু স্মলেষ্ট x ৰ ভ্যালুটো পাই গলো কিমান 25 আৰু সবতকে লাৰ্জেষ্ট হৈছে x + 3 অৰ্থাৎ x ৰ ভ্যালুটো কিমান আছিল 25 + 3 = 28 so answer কি হ'ব সবতকে স্মলেষ্ট to কিমান হ'ব 25 and সবতকে লাৰ্জেষ্ট to কিমান হ'ব 28 so answer A is the correct so এনেদৰে এইবিলাক অংক কৰা যায় এতিয়া আহিছো নেক্সট কোৱেশ্চনলৈ নেক্সট কোৱেশ্চনটো হৈছে sum of four consecutive odd number is 136 what is the largest number অৰ্থাৎ ইয়াত কোৱা হৈছে যে কন্টিনিউয়াসলি চাৰিটা অযুগ্ম সংখ্যাৰ যোগফল হৈছে 136 what is the largest number অৰ্থাৎ সকলোতকৈ ডাঙৰ সংখ্যাটো কি অপচন কেইটা হৈছে A 37 B 43 C 41 আৰু D 39 so এতিয়া এই প্ৰশ্নটো উত্তৰ কেনেদৰে কৰিম চাওঁ আহক এতিয়া আহিছো 4 নম্বৰ সলিউশন এতিয়া কি বুলি কোৱা হয় চাৰিটা কনজুগেটিভ অড নাম্বাৰ আমি যদি অড নাম্বাৰ লিখিবলৈ হও x বুলি ডাইৰেক্ট লিখিলে আমি নহব কাৰণ x টো হয়তো পজিটিভও হ'ব পাৰে নেগেটিভও হ'ব পাৰে অৰ্থাৎ x টো যুগ্মও হ'ব পাৰে অযুগ্মও হ'ব পাৰে অৰ্থাৎ অডও হ'ব পাৰে ইভেনও হ'ব পাৰে গতিকে আমি x বুলি ডাইৰেক্ট নিলিখি ইয়াত লিখিম 2x - 1 or 2x + 1 ইয়াৰ ভিতৰত কোনোবা এটা সংখ্যা আপুনি অযুগ্ম হিচাপে লৈ লব পাৰে কাৰণ চাওক যেহেতু 2 ইনটু যদি সংখ্যাটো একে হ'ল 1 1 গতিকে 2 পূৰণ 2 2 1 গতিকে 1 টো হ'ব অযুগ্ম সংখ্যা বা 2x + 1 2 ইনটু 1 + 1 2 + 1 = 3 যদিহে প্ৰশ্নত আহে যে চাৰিটা কনজুগেটিভ অড নাম্বাৰ বুলি আহে তেতিয়াহলে আপোনালোকে ধৰি লোৱা হ'ব প্ৰথম সংখ্যাটো 2x - 1 নহলে বা 2x + 1 তেনে ধৰণে আপোনালোকে ধৰি ল'ব পাৰে ধৰি লোৱা হওক চাৰিটা কনজুগেটিভ অড নাম্বাৰ হৈছে এটা হৈছে 2x + 1 আৰু নেক্সট হৈছে 2x + 3
2x plus 5 আৰু এটা হৈছে 2x plus 7 আমি এটো ধৰাৰ মূল কাৰণটো আপোনালোকে বুজি পাইছে চাগে কিহৰ কাৰণে ধৰিছো কাৰণ 2 হিচাপে ধৰি দিলে হেতু যুগ্ম হৈ যাব পাৰে এতিয়া গোটেইকেইটা আমি প্লাস কৰি দিম 2x plus 1 plus 2x plus 3 plus 2x plus 5 plus 2x plus 7 is equal to কিমান কৈছে 136 এতিয়া এই x থকা টার্ম কেইটা আপোনালোকে যোগ কৰি দিও কিমান হ'ব 2x 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 is equal to 8x 1 plus 3 equal to 4 4 plus 5 equal to 9 9 plus 7 equal to 16 so গতিকে 136 8x তো ৰাখি দিলো 16 তো এফালে আছে ইহত আছে প্লাসত আছে ইফালে গলে কি হ'ব মাইনাস 136 minus 16 8x equal to কিমান হ'ব 120 আৰু ইফালে যদি x তো ৰাখি দিও 8 তো এফালে পূৰণ হৈ আছে এফালে কি গলে কি হ'ব হৰণ হ'ব সো 8 ৰে ডিভাইড কৰিলে কি বাৰ যাব 15 বাৰ যাব সো এতিয়া আমি x ৰ ভ্যালু পাই গলো এতিয়া আমাক কি কৈছে লাৰ্জেস্ট ভ্যালুটো উলিয়াবলৈ কৈছে ইয়াৰ সবতকৈ লাৰ্জেস্ট ভ্যালু কোনটো এইটো হয় 2x plus 7 গতিকে আমি x ৰ জায়গা নামটো বহাই দিম কিমান হ'ব 2 into 15 plus 7 গতিকে কিমান হ'ব 30 plus 7 equal to 37 so answer কি হ'ব A is the correct so এনে ধৰণৰ অংকবিলাক আপোনালোকে কৰিব পাৰে so এতিয়া আহিছো next question ত next question টো হ'ল Shankar has some hens and some goats ইয়াত কোৱা হৈছে যে শংকৰৰ ওচৰত কেইজনীমান কুকুৰা আৰু কেইটামান ছাগলী আছে if the total numbers of animal heads are 71 অৰ্থাৎ গোটেই জন্তুবিলাকৰ মূৰৰ সংখ্যা হৈছে 71 and the total number of feet are 228 আৰু গোটেই জন্তুবিলাকৰ ভৰিৰ সংখ্যা হৈছে 228 টা এতিয়া কোৱা হৈছে যে how many hens does Shankar have শংকৰৰ ওচৰত কেইজনী কুকুৰা আছে সেই কোৱেশ্চনটো উলিয়াবলৈ কৈছে এতিয়া প্ৰশ্নটো কোৱা হৈছে যে 5 নম্বৰ দিছো সলিউশন বল টোটাল এনিমেলৰ হেড কিমান আছে বুলি কৈছে 78 আৰু এনিমেলছৰ ফিট অৰ্থাৎ ভৰি কিমান আছে বুলি কৈছে 228 অৰ্থাৎ মূৰৰ সংখ্যা হৈছে 71 আৰু ভৰিৰ সংখ্যা হৈছে 228 এতিয়া এনে ধৰণৰ অংকবোৰ কেনে ধৰণে কৰিব চাও আহক প্ৰথমতে আমি মুৰ্গীক x বুলি ধৰিলো আৰু ছাগলীক y বুলি ধৰিলো প্ৰশ্ন অনুসৰি মূৰৰ সংখ্যা কিমান বুলি কৈছে x plus y অৰ্থাৎ কুকুৰা আৰু ছাগলীৰ মূৰৰ সংখ্যা হৈছে 71 ইয়াক আমি ইকুৱেচন 1 বুলি ধৰিলাম আৰু ভৰিৰ সংখ্যা কিমান বুলি কয় আমি সকলোৱে জানো যে মুৰ্গীৰ ভৰিৰ সংখ্যা হৈছে 2x অৰ্থাৎ দুটা আৰু ছাগলীৰ ভৰিৰ সংখ্যা হৈছে 4টা 4y কিমান বুলি কৈছে 228 আৰু এইটো সমীকৰণ 2 বুলি ধৰিলো এতিয়া প্ৰথম সমীকৰণটো লৈছো x plus y equal to 71 ইয়াৰ পৰা প্ৰথমতে আমি x ৰ ভ্যালুটো উলিয়াই লম 71 minus 5 এইটো আমি x ৰ ভ্যালুটো উলিয়াই লম এতিয়া এটা কাম কৰিব এই x ৰ ভ্যালুটো যে উলিয়ালে এতিয়া আমি x ৰ ভ্যালুটো এই ইয়াত 2 নং সমীকৰণত আপোনালোকে বহাই দিব গতিকে 2 to কিমান হ'ব x ৰ ভ্যালু কিমান হ'ব 71 minus y plus 4y equal to 228 কিমান হ'ব 2 গুণ 2 2 গুণ 142 plus 2y plus 4y is equal to 228 142 এখানে কিমান হ'ব 2y আৰু এফালে 228 2y টো এফালে অকলভাৱে ৰাখি দিলো একো নাথাকিলে ধৰি লব ইয়াৰ আগত প্লাস চিন থাকে বুলি আৰু এটো প্লাসত আছে এফালে গলে কিমান হ'ব মাইনাস হ'ব 228 minus 142 গতিকে y এর ভ্যালু ইকুয়াল টু কিমান হ'ব 228 minus 142 is equal to কিমান হ'ব 228 minus 142 is equal to কিমান হ'ব 86 আৰু তলত এটো 2 টো পুৰণা আছে ইফালে গলে কি হ'ব হৰণ হ'ব 43 আৰু y আমি কাক লৈছিলো ছাগলীক লৈছিলো কিন্তু আমাক ছাগলীৰ উলিয়াবলৈ কোৱা না আমাক কিহৰ সংখ্যা উলিয়াবলৈ কৈছে কুকুৰাৰ সংখ্যা উলিয়াবলৈ কৈছে গতিকে আমি এই y টো যি আছে তাত আমি প্ৰথম সমীকৰণত y মানটো বহাই দিম
x plus y equal to 71 গতিকে x ৰ মানটো ওলাব y মানটো কিমান দিয়া আছে 43 is equal to 71 x ৰ মানটো কিমান আছে 71 minus 43 অৰ্থাৎ এটো ইফালে লৈ গলো কিমান হবগে 11 তুমি গলে মানে 8 হ'ব তাহলে 6 হবে 28 অৰ্থাৎ মুৰ্গীৰ সংখ্যা কিমান হ'ব সৰি হেন্সৰ সংখ্যা কিমান হ'ব 28 শংকৰৰ ওচৰত থকা মুৰ্গীৰ সংখ্যা কিমান হ'ব 28